কৰিবলৈ মোক আমন্ত্ৰণ জনাই অনাৰ বাবে মই পলাশজ্যোতি কোচৰ লগতে এই নিত্যম ডান্স একাডেমীৰ লগত জড়িত আপাইলৈকে মোৰ হৃদয়ৰ নিভৃত পুনৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটি এগছি বন্তিৰে শুভ উদ্বোধন কৰিব লাগিব আৰু বন্তি গছি জ্বলাবৰ বাবে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ এজন বিহুৱা আমাৰ গুৰু আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আমাক হাতত ধৰি বিহুৰ ক্ষেত্ৰখনত আগুৱাই লৈ যোৱা এজন বিশেষ ব্যক্তি অচ্যুত চুতীয়া ডাঙৰীয়া আৰু তেখেতক আগবঢ়াই আনিবৰ বাবে মই কমিটিৰ সদস্যসকলক অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাবলৈ বিচাৰিছোঁ প্ৰহ্লাদ মেধি ডাঙৰীয়া, জনক মহোদয় অচ্যুত চুতীয়া ডাঙৰীয়া। অকণমান হাত চাপৰি সকলোৱে দিলে ভাল লাগিব। আপোনালোকে কুটিহাতৰ মকা আশীৰ্বাদ প্ৰদান কৰি যাব। কেতিয়াবা যদি ভুলতে ভৰি চিলিপ খায় তেতিয়াহ'লে পটককে ফেচবুকতে ধৰিব, ধৰিবলৈ ক'ব এইটোতে কেতিয়াও নাজানি। আৰু যিটো কামত বেজেটিত কলেজখন পৰিচালনা কৰে আমাৰ দীপক শৰ্মা ডাঙৰীয়াই কৰি আছে। প্ৰতিটো মুহূৰ্তত তেখেতক পুনৰবাৰ তেখেতৰ কাৰণে এটা হাত ধৰি দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতে খুব কম দিনৰ পৰা পাইছোঁ, 2019 চনত প্ৰথম পাইছোঁ নেকি হয় দীপকে, কিন্তু 19 চনৰ পৰা তেখেতৰ আৰু মোৰ মাজত যিটো বন্ধি হৈছে, যিটো এটা বিশ্বাস আত্মবিশ্বাস হৈছে, সেইটো সঁচাই মই অনুভৱ কৰিছোঁ। আৰু সকলোৱে চাগে মোৰ জন্ম দিয়া মাতৃক চিনি নাপায়, তথাপি মই এবাৰ চিনাকি কৰিছোঁ তাতেই। এয়া মোৰ জন্ম দিয়া মাতৃ আৰু সভানেত্ৰী উপসভানেত্ৰী বিভা ভৰালী বাইদেউ ব্যস্ত হৈ আছে, তাৰ পৰা সকলো আঁতৰাই এটা দিলে হ'ল। সম্পাদক নৱ তালুকদাৰ, সহ সম্পাদক বিক্ৰম ভূঞা, সদস্যসকল দাৰুণ মুছক মোৰ কাষতে বহি থকা বন্তি প্ৰযোজক কৌশিক চুতীয়া ডাঙৰীয়া, আমাৰ পিছৰ গৌৰৱ খোলাল ডাঙৰীয়া, আমাৰ মোৰ কাষতে বহি থকা অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক তথা এই অঞ্চলৰ এজন ক্ৰীড়া প্ৰবৰ্তক দীপক কুমাৰ শৰ্মা ডাঙৰীয়া, আমাৰ গৌৰৱ মেধি ডাঙৰীয়া, শুভ উদ্বোধনৰ প্ৰাকখনত মিউজিক ভিলাৰ শুভ উদ্বোধনৰ প্ৰাকখনত আজি মুখ্য দুৱাৰ উন্মোচক শ্ৰদ্ধাৰ মহামন্ত্ৰ, যি মহামন্ত্ৰই বিশ্বৰ মানৱৰ কল্যাণ সাধিব পাৰে। সেই সংস্কৃতি জাতিৰ মেৰুদণ্ড, সংস্কৃতি হেৰালে জাতি হেৰাই যাব। শ্ৰদ্ধাৰ অচ্যুত দাই আমাৰ আগত কৈ গ'ল। সঁচাকৈ আমি অসমীয়া হিচাপে গৌৰৱ কৰিব লাগে। গোটেই ভাৰতবৰ্ষত যদি আমি বিভিন্ন ৰাজ্যত গুচি গৈছোঁ, ভাৰতৰ বাহিৰত গৈছোঁ, অসমৰ বুলি ক'লেই তেওঁলোকে বৰ বেলেগ চকুৰে চায়। কাৰণ আমি অসমীয়াবোৰ অত্যন্ত চহকী জাতি, সংস্কৃতিবান জাতি আৰু আলহীক শুশ্ৰূষা কৰাৰ ক্ষেত্ৰত আমাৰ নিজা সুকীয়া পৰিচয় আছে। নাটকৰ ক্ষেত্ৰত আমাৰ নিজা সুকীয়া পৰিচয় আছে। অসমৰ নাটক আছে বুলি ক'লে তেওঁলোকে ভয় কৰি থাকে। নাটকৰ বিষয়বস্তু ইমান সুন্দৰকৈ উপস্থাপন কৰি একো নাটক কৰা হয়, মানে তেওঁলোক আচৰিত হৈ যায়, কয় যে ইমান ধুনীয়া নাটক লিখিব পৰা, কৰিব পৰা যদি ব্যৱস্থা আছে অসমত। সেয়ে আমি গৌৰৱ কৰিব লাগে। এই মিউজিক ভিলাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক সংস্কৃতি, লোক পৰম্পৰা যাতে অক্ষুণ্ণ ৰাখি এতিয়া আমাৰ উত্তৰাঞ্চলৰ এই উত্তৰ অসমৰ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ জাকত জীৱিকা এটি অনুষ্ঠান হওক। উপবিষ্ট সন্মানীয় সমূহ ব্যক্তিসকল, মই দীঘলীয়া হোৱাৰ স্বাৰ্থত পুনৰ উদ্বোধন কৰা নাই, তেওঁলোকে আপোনালোকে গম পাইছে যে এই মঞ্চত কোন কোন উপস্থিত আছে। তথাপিও মই বিশেষভাৱে
নাম লৈছোঁ যে আমাৰ বোকাখাটৰ পৰা আহি উপস্থিত হৈছে প্ৰহ্লাদ মিৰি এই অনুষ্ঠানটোৰ আগবাঢ়ি যোৱাৰ স্বাৰ্থত ৰাতিপুৱাই বোকাখাটৰ পৰা এই অনুষ্ঠানটো মই দীঘলীয়াকৈ কোনো বক্তব্য নিদিওঁ কাৰণ এই মঞ্চত বহুকেইগৰাকী আমাক লাগে সুস্থ সবল এখন সমাজ লাগে আমাক লাগে এটা স্বচ্ছতাৰে যোৱা ৰাস্তা লাগে য'ত থাকিব পাৰোঁ আমি একেলগে য'ত যাব পাৰোঁ আমি একেলগে য'ত থাকিব পাৰোঁ আমি একেলগে য'ত যাব পাৰোঁ আমি একেলগে আমাক লাগে এনে এখন সমাজ লাগে আজি এই শুভক্ষণত নিত্যম ডান্স একাডেমি তথা মিউজিক ভিলা যি শুভ উন্মোচন তথা উদ্বোধনৰ কাৰ্যসূচীত সমূহ উদ্বোধক উন্মোচক তথা মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ সমূহ বিশ্বনাথ বাসী তথা শিল্পী সকলোকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিসকল বক্তা ইতিমধ্যে আপোনালোকৰ মাজত যি কথাবোৰ বা যি তেনেকুৱা ধৰণে কথাবোৰ আগবঢ়ালে বা আমাৰ কলা সুযোগ হৈছে তেওঁৰ লক্ষ্য উদ্দেশ্যবোৰ ক'লে সেইবোৰ শুনি এনেকুৱা লাগিছে যে আমি ঘাই শিপা অসমৰ তথা অসমীয়া জাতিৰ যিটো মূল শিপা এই শিপাবোৰ আমি যদি ধৰি নাৰাখোঁ তেতিয়া আমাৰ অসমীয়া জাতিৰ অস্তিত্ব তথা আমাৰ সংস্কৃতি তথা কৃষ্টি সংস্কৃতিবোৰ অনাগত দিনত শেষ হৈ যাব তেনেকুৱা ধৰণৰ সেই কথাটোকে নিশ্চয় সৰুৰ পৰা চৰ্চা কৰি বিভিন্ন অঞ্চলত গৈ বলাসুজতীয়ে অনুভৱ কৰি কিবা এটা কৰিব লাগে আপোনালোকে কৈ আছে যে বিশ্বনাথত কিবা এটা হ'ব সেই কথাটোকে চিন্তা চৰ্চা কৰি আজি এই মঞ্চত সেই কথাটো বাস্তৱ হৈছে বুলি মই অনুভৱ কৰিছোঁ আমিও এই লাইনৰে এজন পথিক সৰুৰ পৰা ময়ো এনেধৰণে কাম কাজ কৰি আছিলোঁ বিভিন্ন নাজানিলেও বিভিন্ন আমাৰ মিচিং জাতিটোক মিচিং জনগোষ্ঠীৰ বিভিন্ন মই বোলছবি তথা অসমীয়া জাতিৰ বিভিন্ন বোলছবিৰ লগত জড়িত আছিলোঁ ঠিক নাটক বা তেনেকুৱা ধৰণে আমি কাম কাজ কৰি অনুভৱ কৰিলোঁ যে ইতিহাসটো পঢ়িয়াই চাইছোঁ ইতিহাসৰ মহান পুৰুষসকলৰ বাণীবোৰ চাইছোঁ যে সাংস্কৃতিকভাৱে বা সংস্কৃতিহে মানৱতা তথা অতীত ধৰি ৰাখে সেই গোটেই কথাবোৰ চিন্তা চৰ্চা কৰি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ এটা নামেৰে আমি আৰম্ভ কৰিছোঁ এটা সংগ্ৰাম ক'ব লাগিব আমাৰ সাংস্কৃতিক সংগ্ৰাম আমাৰ মানৱতাৰ সংগ্ৰাম অসমীয়া জাতিৰ সংগ্ৰাম যি জাতি বিভিন্ন জনগোষ্ঠীৰে এটা এক হোৱা এটা মহান অসমীয়া জাতি কোন জনগোষ্ঠীৰ মাজত অসমীয়া জাতি হৈছোঁ সেই কথাটো বহু মহান ব্যক্তিসকলেও নজনাকৈ নকয় বা অকল ভাষিকসকলে অসমীয়া নেকি তেনেকুৱা ধৰণৰ অনুভৱ কৰি বড়োৱে অসমীয়া নকয় মিচিং অসমীয়া কাৰ্বিয়ে নকয় তেতিয়া অসমীয়া কয় এই কথাবোৰকে আমি চিন্তা চৰ্চা কৰি সাংস্কৃতিকভাৱে অসমীয়া জাতিটোক ধৰি ৰখাৰ চিন্তা চৰ্চাৰে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ নামটো লৈ আমি কাম কাজ কৰিবলৈ লৈ আছোঁ সমাজৰ শেষৰজন মানুহে কৃষক শ্ৰমিকসকলে কাম কাজ কৰি আছে কিন্তু তেওঁলোকৰ কাম কাজৰ বৈজ্ঞানিক ভিত্তিত আমি কাম কাজ কৰোৱাই ধৰণে নাই আৰু সেই কথাবোৰ অনুভৱ কৰিবলৈ হ'ল বেছিভাগ পথাৰ ফাট মেলি থাকে আমি খেতি নকৰা হৈছোঁ বা কাম বন নকৰা হৈছোঁ কৃষি সংস্কৃতি পথাৰৰ পৰা আৰম্ভ হয় ডাঙৰৰ পৰা আৰম্ভ হয় সেই কথাবোৰ আমি সেইটো কাৰণে কৈছোঁ যে ঠাই শিপাটো আমি এতিয়া ধৰি ৰাখিব হ'ল আৰু ঠাই শিপাবোৰ ধৰি ৰাখিলেহে আমাৰ মূল সুঁতি থাকিব আৰু মূল সুঁতিত থাকিলেহে অসমীয়া জাতি জীয়াই থাকিব কৃষ্টি সংস্কৃতি থাকিব এই কথাবোৰে আমি চিন্তা চৰ্চা কৰি কাম কাজ কৰিবলৈ লৈছোঁ
কথা ক'ব নাজানো, কাম কৰাৰ ইচ্ছা আছে, কিবা এটা কৰিম, পলাশৰ পৰা কিবা এটা কৰিম বুলি ভাবি আমি বৰ ঘৰ সাজিম, অসমীয়া জাতিৰ বৰ ঘৰ সাজিম, তেনেকুৱা এটা কনচেপ্ট লৈছো। কাজিৰঙাৰ কাষতে কাৰ্বি মাটি চাই আছো, তাতে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চই প্ৰতিটো জনগোষ্ঠীৰ কেম্পাছবোৰ বনাম। পলাশৰ দৰে যিবোৰ সৃষ্টিৰ ভাল পোৱা বা অসমীয়া জাতিক ভাল পোৱা বা আমাৰ প্ৰতিটো জনগোষ্ঠীৰ কৰ্ম সংস্কৃতিবোৰ জীয়াই ৰাখিম এক বৰঘৰতেই। বিশ্বই একেলগে আমাৰ অসমীয়া জাতিক দেখা পাব আমাৰ বৰঘৰতেই, যাতে কোনো এটা মহান অসমীয়া জাতি জনগোষ্ঠী বিলুপ্ত হৈ নাযায়, লুপ্ত হৈ নাযায়, উঠি অহা চামেই যাতে এটা ৰাস্তা ধৰি ৰাখে, সেই কথাবোৰ চিন্তা চৰ্চা কৰি আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চে কাম কাজ কৰিব লৈছো। সেয়েহে আমাক জানিবৰ বাবে বুলি ক'ব বিচৰা নাই, আমাৰ অসমীয়া জাতিটোৱে কি কৰি আছো আৰু কেনেকৈ থাকিব লাগিব, গোটেই কথাবোৰ চিন্তা চৰ্চা কৰি আমি ৩২ দিনীয়া এটা সাংস্কৃতিক যাত্ৰা কৰিব লৈছো অহা ১৮ মে'ৰ পৰা ২০ জুন তাৰিখলৈ। আমি মাজুলীত আৰম্ভ কৰি এখন সত্ৰত, এটা পবিত্ৰ সত্ৰত, তাৰপিছত আমি ৰাজীৱ শদিয়াৰ সমাধিস্থল সামৰিম। সেয়েহে আপোনালোকক আজি জ্ঞাতাৰ্থে ক'ব বিচাৰিছো, আপোনালোকে সহায় সহযোগ কৰিব। পলাশৰ লগত সদায় আছো, সদায় থাকিম। আৰু পলাশে আমাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ সাংস্কৃতিক বিভাগৰ কাৰ্যকৰী সভাপতিৰ দায়িত্বত আমি ৰাখিছো। আৰু তাৰ বুলি ক'ব বিচাৰিছো, তেওঁৰ আমাতকৈ সৰু, তেওঁৰ যিবোৰ সৃষ্টি আছে, যিবোৰ প্ৰতিভা যাতে গাঁৱৰ অসমৰ ঘৰে ঘৰে বিয়পি পৰে আৰু তেওঁ অনাগত দিনৰ এটা মাইলৰ খুঁটি হৈ যাতে অসমীয়া জাতিৰ মানুহ জীয়াই থাকে। এই বাস্তৱ সন্মত বৈজ্ঞানিক ভিত্তিক যি কাৰ্যসূচী তেওঁ ৰূপায়িত কৰিব বিচাৰিছে মিউজিক ভিলা, এই মিউজিক ভিলা সদায় দিন থাকিব। আমি গুচি গ'লেও, পলাশে গুচি গ'লেও তাকেই আশা কৰি পূৰ্ণাংগ প্ৰতিশ্ৰুতি দি অসমৰ চুকে কোণে যিমান আমাৰ সাংস্কৃতিক ব্যক্তি আছে, এই মিউজিকবিলাক এদিন আহি তেওঁলোকৰ প্ৰতিভা মঞ্চস্থ কৰিব বুলি আশা কৰি, আৰু এই বিশ্বনাথ হ'ব ধৰা যি চিন্তা চৰ্চা এই এটা বাস্তৱ হওক তাৰে আশা কৰি এটা কথা সকলোকে বিশ্বনাথবাসীক তথা অসমবাসীক জনাবলৈ পাই সুখী হ'ম যে পলাশৰ যি চিন্তা চৰ্চা, যি মহান এটা দান আমাৰ অসমীয়া জাতিৰ বাবে যুগে যুগে থাকিব, সেইটো মই অন্তৰেদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। এইখন মিউজিক ভিলা লগতে সমূহ জনগোষ্ঠীসকলৰ নাটঘৰ হিচাপে তেওঁ ঘোষণা কৰিব বিচাৰিছে, আৰু মই মুকলিমূৰীয়াকৈ আজি ঘোষণা কৰিছো। আৰু বিশ্বনাথ জিলাৰ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ আজীৱন কাৰ্যালয় তথা আমাৰ চৰ্চাৰ ঘৰ হ'ব। তাকে ঘোষণা কৰিলো আপোনালোকৰ জ্ঞাতাৰ্থে। ধন্যবাদ।